মহানগৰী বশিষ্ঠৰ জানশালা বিভাগত ৬২খন বাহন মুকলি। ইয়াৰে ভিতৰত আছে ৬০খন শুকান জাবৰ আৰু ভিজা জাবৰ কঢ়িওৱা ইলেক্ট্ৰিক মেজিক ভেন। আৰু গুৱাহাটীৰ ৰাইজৰ সুবিধাৰ্থে দুখন ৰাজপথ পৰিষ্কাৰ কৰা ছুপাৰ ক্লিনাৰ বাহনো মুকলি কৰা হৈছে। ১৩ কোটি টকা ব্যয় সাপেক্ষে ক্ৰয় কৰা হৈছে বাহনকেইখন। ছুপাৰ ক্লিনাৰ বাহন এখনৰ মূল্য ৩ কোটি। বাহন মুকলি অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীকে ধৰি পৌৰ নিগমৰ বিষয়াসকল। নিশ্চয়কৈ আমাৰ প্ৰথমতে আমি দুটাকৈ শ্বপিং মেচিন আমি লৈছোঁ। তাৰ আগতো আমাৰ দুটাকৈ আছিলে যে ৰাস্তাবিলাকত যি আমাৰ ধূলি থাকে সেই ধূলিবিলাক একত্ৰিত কৰি আমি আনি বেলেগ ঠাইত পেলাই দিয়া যায়। তো নিশ্চয়কৈ তেতিয়া ৰাস্তাবিলাকৰ যেতিয়া আমাৰ ধূলিখিনি উঠি আহিব তো নিশ্চয়কৈ বতাহ যেতিয়া বলিব সেই ধূলিখিনিৰ পৰা কোনো ধৰণৰ মানুহৰ অনিষ্ট নহ'ব। সেইকাৰণে মানে আগতে দুটা আমাৰ আছিলে, এতিয়া আমি ইটালিয়ান কোম্পানী দুটা আমি তেনেকৈ শ্বপিং মেচিন আনিছোঁ। প্ৰায় এটা ৩ কোটিকৈ আছে। তো এই দুটা সংযোগৰ লগে লগে আমাৰ 4টা মেচিন হ'ব। 4টা মেচিনেৰে গুৱাহাটীৰ বিভিন্ন বাট পথত আমি এই ধূলিসমূহ উঠাবলৈ আমি সক্ষম হ'ম। আৰু যিহেতু এই দুটা মেচিন নতুন মেচিন দুটা অলপ সৰু আছে, তো বিভিন্ন ধৰণৰ আমাৰ সৰু পথ যি আছে এই সৰু পথখনতো আমি সৰু পথবিলাকৰ আমি সোমাব পাৰিম। তো এই ধূলিখিনি যি আছে ধূলিখিনি তুলি দিলে নিশ্চয়কৈ আমাৰ এই যি আমাৰ প্ৰদূষণ আছে সেই প্ৰদূষণৰ পৰা